যিসকল মানুহে 2024 চনত নতুনকৈ চৰকাৰী ঘৰ পাব বিচাৰে লগতে যিসকল মানুহৰ নাম চৰকাৰী ঘৰৰ নতুন লিষ্টত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব কিয়নো চৰকাৰী ঘৰলৈ আহি গ'ল কেইবাটাও নতুন নিয়ম। এইকেইখন নিয়মৰ ভিতৰত যিসকল মানুহ অন্তৰ্ভুক্ত নহ'ব সেইসকল মানুহে কিন্তু 2024 চনৰ চৰকাৰী ঘৰ নাপাব। তো কোনবোৰ মানুহে 2024 চনৰ নিয়ম অনুযায়ী চৰকাৰী ঘৰ নাপাব জানিবলৈ অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিবলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গকো চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। তো নিয়ম কেইটা দেখুৱাৰ কাৰণে মই মাই স্কিম নামৰ পৰ্টেলটো ওপেন কৰি ৰাখিছোঁ। ইয়াতে আপোনালোকক নিয়ম কেইটাৰ বিষয়ে জনাইছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো নিয়মবোৰৰ ভিতৰত 1 নম্বৰতে কোৱা হৈছে মটৰাইজ 2-3 4 হুইলাৰ ফিচিং বোট। যিসকল মানুহৰ 2 চকীয়া 3 চকীয়া 4 চকীয়া বাহন লগতে ফিচিং বোট আছে সেইসকল মানুহে কিন্তু 2024 চনৰ চৰকাৰী ঘৰ নাপাব। তাৰপিছত 2 নম্বৰত কোৱা হৈছে মেচিনাইট 3x4 হুইলাৰ এগ্ৰিকালচাৰ ইকুইপমেণ্ট। তো যিসকল মানুহৰ 3-4 চকীয়া এগ্ৰিকালচাৰেল ইকুইপমেণ্ট আছে সেইসকল মানুহেও কিন্তু 2024 চনত চৰকাৰী ঘৰ নাপাব। তাৰপিছত 3 নম্বৰত কোৱা হৈছে কিষাণ ক্ৰেডিট কাৰ্ড উইথ এ ক্ৰেডিট লিমিট অফ ₹50,000 অৰ এবভ। যিসকল মানুহৰ কিষাণ ক্ৰেডিট কাৰ্ড আছে সেই কিষাণ ক্ৰেডিট কাৰ্ডৰ লিমিট 50,000 টকাতকৈ ওপৰত সেইসকল মানুহেও কিন্তু চৰকাৰী ঘৰ নাপাব। তাৰপিছত 4 নম্বৰত কৈছে হাউচ হোল্ড উইথ এনি মেম্বাৰ এজ এ গভৰ্ণমেণ্ট এমপ্লয়। যিসমূহ পৰিয়ালত চৰকাৰী চাকৰিয়াল আছে সেইসমূহ পৰিয়ালেও কিন্তু চৰকাৰী ঘৰ নাপাব। তাৰপিছত 5 নম্বৰত কৈছে হাউচ হোল্ড উইথ নন এগ্ৰিকালচাৰেল এণ্টাৰপ্ৰাইজেছ ৰেজিষ্টাৰ্ড উইথ দ্য গভৰ্ণমেণ্ট। তো যিসকল মানুহৰ নন এগ্ৰিকালচাৰেল এণ্টাৰপ্ৰাইজ ৰেজিষ্ট্ৰেশ্যন আছে চৰকাৰীভাৱে সেইসকল মানুহেও কিন্তু চৰকাৰী ঘৰ নাপাব। তাৰপিছত 6 নম্বৰত কোৱা হৈছে এনি মেম্বাৰ অফ দ্য ফেমিলি আৰ্নিং মোৰ দেন 10,000 পাৰ মান্থ। তো আপোনালোকৰ পৰিয়ালৰ কোনো সদস্য যদি মাহিলী 10,000 টকাৰ ওপৰত ইনকাম আছে তেন্তে আপোনালোকৰ পৰিয়ালৰ কোনো সদস্যও কিন্তু চৰকাৰী ঘৰ নাপাব। তাৰপিছত কোৱা হৈছে পেয়িং ইনকাম টেক্স। যিসকল মানুহে ইনকাম টেক্স পে' কৰে সেইসকল মানুহেও কিন্তু চৰকাৰী ঘৰ নাপাব। তাৰপিছত কোৱা হৈছে পেয়িং প্ৰফেশ্যনেল টেক্স। যিসকল মানুহে প্ৰফেশ্যনেল টেক্স প্ৰদান কৰে সেইসকল মানুহেও কিন্তু চৰকাৰী ঘৰ পোৱাৰ কাৰণে যোগ্য নহয়। তাৰপিছত 9 নম্বৰত কোৱা হৈছে অন এ ৰিফ্ৰিজেৰেটৰ। যিসকল মানুহৰ ঘৰত ৰিফ্ৰিজেৰেটৰ আছে সেইসকল মানুহেও কিন্তু 2024 চনত চৰকাৰী ঘৰ পোৱাৰ যোগ্য নহয়। তাৰপিছত 10 নম্বৰত কোৱা হৈছে অন এ লেণ্ডলাইন ফোন। যিসকল মানুহৰ ঘৰত লেণ্ডলাইন ফোন আছে সেইসকল মানুহেও কিন্তু 2024 চনৰ চৰকাৰী ঘৰ পোৱাৰ যোগ্য নহয়। তাৰপিছত 11 নম্বৰত কোৱা হৈছে অন 2.5 একৰ অৰ মোৰ অফ দ্য ইৰিগেটেড লেণ্ড উইথ এট লেটেষ্ট অন ইৰিগেশ্যন ইকুইপমেণ্ট। তো যিসকল মানুহৰ 2.5 একৰ মাটি তাৰ লগতে এখন ইৰিগেশ্যন ইকুইপমেণ্ট আছে সেইসকল মানুহেও 2024 চনৰ চৰকাৰী ঘৰ পোৱাৰ যোগ্য নহয়। তো এইবোৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ভিতৰত যিসকল মানুহ নপৰিব সেইসকল মানুহে 2024 চনত কিন্তু চৰকাৰী ঘৰ নাপাব। তো ধন্যবাদ।